বন্ধুসকল, আজি আমি এখন আলুৰ পথাৰত আহিছোঁ, য'ত আমি দেখিবলৈ পাইছোঁ যে দীৰ্ঘদিন ধৰি কৃষকজনৰ নিজৰ পথাৰত আলুৰ উৎপাদন অতি কম। গতিকে কৃষকেনো নিজৰ শস্যত কেনেধৰণৰ সাৰ প্ৰয়োগ কৰে, আলুৰ খেতিত কৃষকে কি ঔষধ ছটিয়ায় যাৰ বাবে আলুৰ উৎপাদন কম হৈ আহিছে। ইয়াৰ বাদে আলু শস্যৰ উৎপাদন কম হোৱাৰ আৰু বহুতো কাৰণ আছে। এই ভিডিঅ'ৰ দ্বাৰা আপোনালোক সকলোৱে এই কথাবোৰ জানিবলৈ পাৰিব। ইয়াৰ লগত আমি এটা মিশ্ৰণৰ কথা পাতিম, যাক আপোনালোকে আলু শস্যত ব্যৱহাৰ কৰিলে আলুৰ উৎপাদন 10 গুণে বৃদ্ধি পাব। তেতিয়াহ'লে আমিনো এনে কোনবোৰ ঔষধ আৰু ছটিয়নিৰ বিষয়ে কথা পাতিম, তাৰ কাৰণে এই ভিডিঅ'টো আপুনি শেষলৈ চাব লাগিব। কিন্তু ইয়াৰ আগতে আপুনি আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে এই চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এই চেনেলত এনে ভিডিঅ' আপলোড কৰিয়ে থাকোঁ। বন্ধুসকল, প্ৰথমতে আমি এই বিষয়ে কথা পাতোঁ যে আলু শস্যৰ উৎপাদন কম হোৱাৰ কাৰণবোৰ কি। তেতিয়াহ'লে চাওক, আলু শস্য এনে এবিধ শস্য যাৰ কাৰণে আপোনালোকক বহুত সাৰ লাগে। খেতিয়কসকলৰ সকলোতকৈ ডাঙৰ ভুলটো হ'ল যে তেওঁলোকে আলু শস্যত বহুত কম পৰিমাণে সাৰ প্ৰয়োগ কৰে। সাধাৰণতে যদি কোনো শস্যৰ খেতি কৰা হয়, তাত ব্যৱহাৰ কৰা সাৰৰ পৰিমাণ আলু শস্যতকৈ বহুত বেছি হয়। কিন্তু এইখিনিতেই আমাৰ খেতিয়কসকলে ভুল কৰে। সেইকাৰণেই সাৰ দিয়াৰ সময়ত আপোনালোক বহুত সাৱধান হ'ব লাগে যে কি সাৰ দিছে আৰু কিমান পৰিমাণত দিছে। সেইকাৰণে যদি আপোনালোকে জানিব বিচাৰে যে আলু শস্যত কেতিয়া আৰু কেনেকৈ সাৰ দিব লাগে, তেতিয়াহ'লে আমি এটা বিশেষ ভিডিঅ' বনাই আপলোড কৰিম। কাৰণ আমি যদি সম্পূৰ্ণ তথ্যৰ সৈতে এই বিষয়টো এই ভিডিঅ'ত সাঙুৰি লওঁ, তেতিয়াহ'লে এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু এইকাৰণেই এই ভিডিঅ'টোত আমি কথাখিনি সাধাৰণভাৱে কৈছোঁ। আপোনালোকে আলুত যি সাৰ দিয়ে বা যেতিয়া ফাৰ্ষ্ট এপ্লিকেশ্যন কৰে, তেতিয়া সেই সময়ত কোনো সংমিশ্ৰণ ল'ব নালাগে, বৰঞ্চ 10-26-26 আৰু ফচফৰাছৰ সংমিশ্ৰণহে ল'ব লাগিব। ইয়াৰ পিছত যেতিয়া আপোনালোকে আলুৰ শস্যত দ্বিতীয়বাৰৰ বাবে সাৰ প্ৰয়োগ কৰিব, সেই সময়ৰ বাবেও আমি সাৰ আৰু স্প্ৰেৰ কথা পাতিম। যদি আপোনালোকে সঠিক সময়ত স্প্ৰে নকৰে, তেন্তে সেইটোতো আপুনি বহুত কম উৎপাদন পাব। আৰু যদি আপুনি স্প্ৰে নকৰে, তেতিয়াহ'লে তাৰ কাৰণে ৰোগে আক্ৰমণ কৰিব পাৰিব। আৰু যদি ৰোগৰ আক্ৰমণ হয়, তেন্তে আপোনালোকে আলুৰ উৎপাদন কম পাব পাৰে। স্প্ৰেৰ কথা আমি পিছত পাতিম। তাৰ আগত আমি কেনেধৰণৰ সাৰৰ কথা কৈছোঁ সেই বিষয়ে কওঁ আহক। গতিকে সেই সাৰক পটাছিয়াম সাৰ বুলি কোৱা হয়, যিটো স্বৰূপ এগ্ৰ কেমিকেলৰ দ্বাৰা তৈয়াৰ কৰা হয়। প্ৰথমে পটাছ সাৰ কি সেই বিষয়ে জানো আহক। গতিকে পটাছ সাৰৰ বিষয়ে অলপ কওঁ আহক। পটাছিয়াম হৈছে এক অনন্য প্ৰকাৰৰ দানাদাৰ সাৰ, যিয়ে মাটিত থকা পটাছ আৰু চিলিকা পটাছিয়াম ব্যৱহাৰ কৰি উদ্ভিদৰ বাবে উপলব্ধ কৰায়। ইয়াৰ লগতে ই জৈৱিক কাৰ্বনৰ স্থিৰতা প্ৰদান কৰে, যাৰ বাবে বগা শিপাৰ সংখ্যাও বহু পৰিমাণে বৃদ্ধি পায়। ইয়াৰ বাহিৰেও আলুৰ সংখ্যা আৰু আকাৰ বৃদ্ধি কৰাত সহায় কৰে। তাৰ লগতে ইয়াত চিলিকনৰ উপস্থিতিৰ বাবে ই কোষবেৰখন অতি শক্তিশালী কৰি তোলে, যাৰ বাবে গছজোপাৰ ওপৰত কোনো ধৰণৰ কীট-পতংগ বা ৰোগৰ আক্ৰমণ নহয়, যাৰ ফলত আলুৰ উৎপাদন অতি বেছি হয়। আহক আমি ইয়াৰ কিমান পৰিমাণ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে অলপ কথা পাতোঁ। তেতিয়াহ'লে আপুনি ইয়াক প্ৰতি একৰে 25 কেজি হাৰত সাৰৰ মিশ্ৰণ কৰিব লাগিব। তেতিয়াহে আপুনি ভাল ফল দেখিবলৈ পাব। আৰু আপুনি ইয়াক আলুৰ বাহিৰে অন্য শস্যতো ব্যৱহাৰ কৰিব পাৰিব, কোনো অসুবিধা নহয়। আপুনি খুব ভাল ফল পাব। তেতিয়াহ'লে বন্ধুসকল, এই প্ৰকাৰেৰে আপুনি যদি এই সাৰ মাটিৰ লগত মিলাই দিয়ে, তেতিয়াহ'লে আপোনাৰ আলুৰ শস্যৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি পাব। এতিয়া আমি আলুৰ খেতিত কোনবোৰ ঔষধ ছটিয়াম যাৰ বাবে আলুৰ শস্যত কোনো ধৰণৰ ৰোগে আক্ৰমণ কৰিব নোৱাৰে, সেই বিষয়ে অলপ কথা পাতিম। আলুৰ শস্যত এবাৰ কোনো ৰোগে আক্ৰমণ কৰিলে লগে লগে সমগ্ৰ পথাৰখন ধ্বংস কৰি পেলায়। সেইবাবে আপোনালোকে এই ৰোগবোৰৰ প্ৰতি অতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। আৰু সেইবাবেই আমি আপোনালোকক আলু শস্যৰ বাবে এটা ঔষধৰ কথা ক'বলৈ লৈছোঁ। যদি আপুনি এই ঔষধ ব্যৱহাৰ কৰে, তেন্তে আপুনি স্বয়ংক্ৰিয়ভাৱে আলুৰ উৎপাদন অধিক পাব। গতিকে সেইবাবে আমি ইয়াত এটা ঔষধৰ কথা কৈছোঁ, যাৰ নাম এইজিছ। গতিকে এইজিছৰ বিষয়ে অলপ কওঁ আহক। এইজিছ ঠিক কি আৰু ই কেনেকৈ কাম কৰে, কোনবোৰ ৰোগত ই কাম কৰে। গতিকে বন্ধুসকল, এইজিছ হৈছে স্বৰূপ এগ্ৰ কেমিকেল কোম্পানীৰ দ্বাৰা নিৰ্মিত এটা নেনো টেকন'লজি ভিত্তিক পেটেণ্ট পদাৰ্থ, যিটো জেন্থোমোনাছৰ লগতে চিউডোমোনাছ আৰু অন্যান্য বেক্টেৰিয়াৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। যাৰ কাৰণে ই আলুক স্কেবৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰে, মানে ই এনেধৰণৰ ৰোগক বিয়পিব নিদিয়ে। ইয়াৰ লগতে ই বেক্টেৰিয়েল উইল্ট জাতীয় বেমাৰো বিয়পিব নিদিয়ে। ইয়াৰ বাহিৰেও যদি আপুনি ইয়াক আন কোনো শস্যত ব্যৱহাৰ কৰে, যেনে ধান বা আন কোনো শস্য, তেন্তে ই সেই শস্যত BLB অৰ্থাৎ বেক্টেৰিয়েল লিফ ব্লাইট বা BLS অৰ্থাৎ বেক্টেৰিয়েল লিফ স্পট আদি বেক্টেৰিয়াৰ ৰোগ বিয়পিবলৈ নিদিয়ে।
আলুৰ শস্যত কেতিয়া আৰু কিমান পৰিমাণত ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে কওঁ আহক। গতিকে আলু শস্যত প্ৰতি 200 লিটাৰ পানীত ইয়াৰ 25 মিলিলিটাৰ মিহলাই ব্যৱহাৰ কৰিব লাগে। আলুৰ শস্য যেতিয়া প্ৰায় 35ৰ পৰা 40 দিন পুৰণি হ'ব তেতিয়া প্ৰথম স্প্ৰে কৰিব লাগে আৰু 15 দিনৰ পিছত পুনৰ দ্বিতীয় স্প্ৰে কৰিব লাগে। এই প্ৰক্ৰিয়া অনুসৰণ কৰিলে আলুৰ খেতিত কোনো ধৰণৰ ৰোগ নহয়। তাৰ লগতে আমি আন এটা ঔষধৰ কথাও পাতিম। যদি আপুনি এই ঔষধ আলু শস্যত ব্যৱহাৰ কৰে তেন্তে আলুৰ উৎপাদন নিশ্চিতভাৱে বৃদ্ধি হয়। কিন্তু সেই ঔষধৰ সৈতে উৎপাদন বৃদ্ধি কৰাৰ মূল কাৰণ হ'ল আকাৰ আৰু সংখ্যা, অৰ্থাৎ আলুৰ সংখ্যা আৰু আকাৰ বৃদ্ধি কৰা। তেতিয়াহে আলুৰ উৎপাদন বৃদ্ধি পাব। তাৰ বাবে আমি আপোনালোকক এটা ঔষধৰ বিষয়ে কৈছোঁ যিটোৰ নাম K-UP। যেনেকৈ আপোনালোকে ইয়াত দেখিবলৈ পাইছে, স্বৰূপ এগ্ৰ'কেমিকেলৰ K-UP ঔষধৰ পৰা আপুনি বহুত উপকাৰ লাভ কৰিব। আহক আমি আপোনাক জনাওঁ আপুনি ইয়াৰ পৰা কি কি উপকাৰ পাব। গতিকে প্ৰথমতে K-UPে মাটিত থকা পটাছ আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থবোৰ উদ্ভিদলৈ পৰিবহণ কৰে, যাৰ ফলত শিপা আৰু পাতবোৰৰ অধিক বৃদ্ধি হয়। তাৰ লগতে ই সালোক সংশ্লেষণৰ ক্ষমতা বৃদ্ধি কৰে, যাৰ বাবে উদ্ভিদডালে অধিক খাদ্য উৎপাদন কৰিবলৈ সক্ষম হয় আৰু যাৰ কাৰণে উদ্ভিদডাল সুস্থ হৈ থাকে। ইয়াৰ উপৰিও K-UPৰ ব্যৱহাৰৰ দ্বাৰাই উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, যিয়ে আলুক আৰ্লি আৰু লেট ব্লাইটৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ লগতে আলুৰ আকাৰ আৰু আলুৰ সংখ্যা বৃদ্ধিত সহায় কৰে, যাৰ ফলত আলুৰ উৎপাদন 25ৰ পৰা 30% বৃদ্ধি পায়। তেতিয়াহ'লে বন্ধুসকল, K-UP ব্যৱহাৰ কৰি আপুনি আপোনাৰ আলু শস্যত বহুতো উপকাৰ দেখিবলৈ পাব। এতিয়া আহক আমি ইয়াক কিমান পৰিমাণত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে অলপ কথা পাতোঁ। তেতিয়াহ'লে আপুনি ইয়াক 1.5 বা 2 মিলিলিটাৰ পানীৰ লগত মিশ্ৰণ কৰি ছটিয়াব লাগিব যাতে আপুনি খুব ভাল ফল পায়। ইয়াক অকল আলু শস্যত ব্যৱহাৰ কৰাৰ কোনো দৰকাৰ নাই। আপুনি যিকোনো শস্যতে ব্যৱহাৰ কৰিব পাৰিব যাতে আপুনি খুব ভাল ফল দেখিবলৈ পায়। তেতিয়াহ'লে বন্ধুসকল, এইদৰে আপুনি স্বৰূপ এগ্ৰ'কেমিকেলছৰ পটাছ আৰু এইজিছ আৰু K-UP যদি আপুনি আলু শস্যত ব্যৱহাৰ কৰে তেনেহ'লে আপুনি আপোনাৰ আলু শস্যত বহুতো উপকাৰ দেখিবলৈ পাব। আজিলৈ এই ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়া ইয়াক এটা লাইক দিব আৰু আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে এই চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এই চেনেলত এনে ভিডিঅ' আপলোড কৰিয়ে থাকোঁ।